হয়, বিদন্দিয়া প্ৰকৃতিৰ অপৰূপ সৃষ্টিৰ ডাঙাৰঙী পক্ষীকুল কোৱা হয় তাহানি চৰাইৰ মাতত ৰাতিপুৱাইছিল। কিন্তু আজিৰ যান্ত্ৰিক সৰ্বস্ব পৃথিৱী আৰু নগৰীকৰণৰ প্ৰভাৱে আৰু চৌদিশে হাবি বন গছ গছনি তহিলং কৰি ঘৰ দুৱাৰ আৰু কল কাৰখানা নিৰ্মাণ কৰাৰ ফলত চৰাই বাসস্থান আৰু খাদ্যৰ প্ৰতি যি ভাবুকি আহিছে তাৰ ফলত যেন চৰাই এতিয়া ক্ৰমাৎ লুপ্ত প্ৰায় হ'বলৈ ধৰিছে। ডিব্ৰুগড় চহৰৰ কাষতে থকা মানকটা গাঁৱৰ এখন বাহনীত এতিয়া চৰায়ে যিদৰে আশ্ৰয় গ্ৰহণ কৰিছে আৰু ইয়াকে লৈ এতিয়া প্ৰকৃতিপ্ৰেমীসকলক হাত বলি মাতিছে এই বাহনীখনলৈ। আৰু স্থানীয় প্ৰকৃতিপ্ৰেমীসকলে এই চৰাইসমূহ সংৰক্ষণৰ দাবী তুলিছে। এগৰাকী স্থানীয় প্ৰকৃতিবিদ আছে, তেখেতৰ পৰা আমি জানিম আচলতে কিমান সংখ্যক চৰাই ইয়াতে আশ্ৰয় স্থল হিচাপে বাছি লৈছে এই বাহনীখন, আৰু আপোনালোকে কি বিচাৰিছে? নাই, এতিয়া আপোনালোকে যিটো দেখুৱাইছে এইটো হৈছে ডিব্ৰুগড় চহৰখনৰ একেবাৰে উপকণ্ঠ নিজ-মানকটা অঞ্চলৰ যিটো বাধ্য মন্দিৰৰ চাৰিওফালে কিছুমান বাহনী আছে। সেই বাহনীতে এনেধৰণে আচলতে এক বিনন্দীয়া পৰিৱেশৰ সৃষ্টি হয়। আৰু আটাইতকৈ উদ্বেগজনক কথাটো হৈছে যে চহৰখনৰ বিভিন্ন ঠাইত যিবিলাক গছ গছনি প্ৰায় নিশেষ হৈ গৈছে, ডাঙৰ ডাঙৰ বিল্ডিং উঠাইছে বা এনেকুৱা ধৰণৰ ব্যক্তিগত কামতো যথেষ্ট গছ গছনি কাটি ধ্বংস কৰাৰ ফলত আজি এই যিবিলাক চৰাই, বিশেষকৈ আপোনালোকে দেখা পাইছে কাউৰী, শালিকি, বগলী, কেনাই মুচুৰিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ চৰাই ইয়াত বাসস্থান আছে। আৰু এই বাসস্থানসমূহ ক্ৰমান্বয়ে আচলতে লুপ্ত প্ৰায় শেষ হৈ আহিছে। বিশেষকৈ যিবিলাক ব্যক্তিগত লোকৰ এইবিলাক মাটি, এই মাটিসমূহ তেওঁলোকে কিছুমানে বিক্ৰী কৰিছে আৰু কিছুমানে পৰিয়াল যিহেতু বৃদ্ধি পাইছে তেওঁলোকৰ, সেই পৰিয়াল বৃদ্ধি হোৱাৰ লগে লগে এই গছ গছনিবিলাক কাটি তেওঁলোকে ঘৰ দুৱাৰ বা অন্যান্য কামত তেওঁলোকে মাটিসমূহ ব্যৱহাৰ কৰাৰ কাৰণে আজি এই চৰাই চিৰিকটিবিলাকৰ বাসস্থানৰ অভাৱ হৈছে। আৰু আমি দেখা পাওঁ যে বাৰিষা সময়ত যেতিয়া ডাঙৰ বৰষুণ হ'ব বা ধুমুহা হ'ব, সেইটো সময়ত আচলতে এই চৰাইৰ যিটো যন্ত্ৰণা বা যি ধৰণে আচলতে খুব দুখজনকভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয়। গতিকে এই ক্ষেত্ৰত যিসকল বিশেষকৈ চৰকাৰৰ একোটা বিভাগ আছে আৰু এই চৰকাৰৰ এই যি বিভাগ বা প্ৰকৃতিপ্ৰেমী যিসকল সংগঠন আছে তেওঁলোকেও আচলতে এই চৰাইবিলাকৰ কাৰণে কাৰণ চৰাই থাকিলেহে মানুহ থাকিব, আচলতে মানুহ থাকিলে চৰাই নহয়। চৰাইৰ জীৱ জন্তু যেতিয়া থাকিব তেতিয়াহে মানুহ থাকিব। গতিকে এই যে চৰাই চিৰিকটিক সংৰক্ষণৰ কাৰণে, গছ বন সংৰক্ষণৰ কাৰণে আচলতে আমি ভাব্যৰ খুব এতিয়া আচলতে খুব ভবাৰ থল আছে নিশ্চয়কৈ। কিন্তু দুৰ্ভাগ্যজনক বিষয়ে বন বিভাগে যেনেধৰণে চৰাই সংৰক্ষণৰ কথা কয় বা হাবি বননি সংৰক্ষণৰ কথা কয়, কিন্তু দুৰ্ভাগ্যজনক বিষয় ডিব্ৰুগড়ৰ এই উপকণ্ঠ অঞ্চলৰ মানকটা গাঁৱত এই চৰাই আশ্ৰয় স্থল হিচাপে বৰ্তমান চৰাই নিজে বাছনি কৰি লৈছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, যিদৰে প্ৰকৃতিপ্ৰেমীসকলে এই চৰাইসমূহ সংৰক্ষণৰ দাবী তুলিছে, ইয়াৰ বিপৰীতে কিন্তু বন বিভাগৰ কোনো কাণসাৰ নাই বা সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাত অতি দুৰ্ভাগ্যজনক। যি সময়ত চৰাই বাসস্থানৰ প্ৰতি, চৰাই খাদ্যৰ প্ৰতি যি ভাবুকি আহিছে, তেনে সময়তে ডিব্ৰুগড়ৰ উপকণ্ঠ অঞ্চলত এইদৰে বিভিন্ন ধৰণৰ চৰাই কথা উল্লেখ কৰিলে কাউৰীয়ে হওক, বগলীয়ে হওক, শালিকাই হওক বা বৰ্তমান শীতকালীন বিভিন্ন পৰিভ্ৰমী চৰাই ইয়াত আশ্ৰয় স্থান হিচাপে বাছি লৈছে এই স্থানসমূহ। আৰু এই বাহনীখন চৌপাশৰ যি দৃশ্য পুনৰবাৰ দেখাবৰ কাৰণে মোৰ সহযোগী বাসুক অনুৰোধ জনাম। দেখিবলৈ পাইছে এইদৰে চৰাইসমূহ আৰু চৰাই কল কাকৰি এতিয়া মুখৰিত হৈ পৰিছে সমগ্ৰ এই মানকটা অঞ্চলটো। আৰু এই অঞ্চলৰ এতিয়া বিভিন্ন ধৰণৰ যিবিলাক প্ৰকৃতিপ্ৰেমী সংগঠনৰ বা প্ৰকৃতিপ্ৰেমী যিসকল ব্যক্তিক হাত বলি পাতিছে এই অঞ্চলটোলৈ, আৰু এই বাহনীখনৰ চৌপাশৰ পৰিৱেশটো আচলতে সংৰক্ষণৰ তেওঁলোকে দাবী তুলিছে আৰু চৰাইসমূহ বচাই ৰখাৰ স্বাৰ্থত তেওঁলোকে ব্যৱস্থা গ্ৰহণৰ কাৰণে দাবী কৰিছে। কাৰণ চৰাই থাকিলেহে মানুহ থাকিব, মানুহ থাকিলে চৰাই নাথাকে, এই কথা এগৰাকী প্ৰকৃতিবিদে এই মুহূৰ্তত আমাৰ ওচৰত উল্লেখ কৰিছে। আপোনাৰ ওচৰত আহিম, যিহেতু আপোনাৰ খুব দুখ লগা কথা আপুনি ক'লে, বৰষুণ হয় বা শিলাবৃষ্টি হয় বা আপুনি ধুমুহা হ'লে বিভিন্ন ধৰণৰ চৰাই মৃত্যু হয়। হয়, এইটো খুব উদ্বেগজনক কথা আমি দেখা পাওঁ যে এতিয়া আপোনালোকে খৰালি সময়ত খুব কল কাকলিত এটা মুখৰিত হৈ পৰিছে পৰিৱেশটো। আৰু বিশেষকৈ বাৰিষা কালত আপোনালোকে এতিয়া আপোনালোকৰ কেমেৰাই যিখিনি দৃশ্য দেখুৱাইছে তাৰ ঠিক বিপৰীত দিশত আৰু এখন বাহনী আছে, সৰু বাহনী। সেই বাহনীখনত বাৰিষা সময়ত বগলী আৰু কেনাই মচুৰি এটাত শ বাঁহ সাজে, পোৱালি জগায়। আৰু দেখা পোৱা যায় যে যেতিয়া ডাঙৰ বৰষুণ হ'ব, কাৰণ খুব কম এটা আকাৰত বাহনীডৰা আছে, গতিকে তাত সেই কম ঠাইতে তেওঁলোকে বাঁহ সাজিবলগীয়া হয়। আৰু বাৰিষা যিহেতু ডাঙৰ বৰষুণ বা ধুমুহা হ'লে খুব তেওঁলোকৰ আলৈ আঠনি হয়। তদুপৰি যে এচাম দুষ্কৃতিকাৰীয়ে এই যিবিলাক বাহনীত পোৱালি জগোৱা পোৱালি বা মাকো আচলতে দুষ্কৃতিকাৰী কবলত পৰে। গতিকে মই ভাবোঁ যে বন বিভাগে হওক বা ডিব্ৰুগড় জিলা প্ৰশাসনে হওক বা চৰকাৰৰ যিবিলাক নিৰ্দিষ্ট বিভাগ আছে, তেওঁলোকে আচলতে আমাৰ মানুহৰ কাৰণে উপযোগী কৰি ৰাখিবৰ কাৰণে পৃথিৱীখন, যে এই চৰাই চিৰিকটিও আচলতে সংৰক্ষণৰ কাৰণে তেওঁলোকক কি ধৰণে আচলতে সংৰক্ষণ কৰি ৰাখিব পাৰি। বা আমি দেখা পাওঁ যে যথেষ্ট চৰকাৰী মাটি থাকে, যিবিলাক চৰকাৰী মাটিত আজিকালি
আমি দেখা পাইছোঁ যে ডাঙৰ ডাঙৰ বিল্ডিং উঠিছে সেই ধৰণৰ চৰকাৰী কিছুমান মাটিও চৰাই চিৰিকটিৰ কাৰণে গছ গছনি ৰোপণ কৰি এটা চৰাই চিৰিকটিৰ কাৰণে এখন বাসযোগ্য পৃথিৱী সৃষ্টি কৰিব লাগে বুলি আমি বিবেচনা কৰোঁ আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ নিশ্চয়কৈ অতি এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আচলতে এই অঞ্চলৰ ৰাইজেই বিচাৰিছে যে চৰাই সংৰক্ষণৰ বাবে ব্যৱস্থা কৰক কিন্তু সেই দাবী যে কিমান দূৰ এই সংশ্লিষ্ট চৰকাৰখনৰ যি সংশ্লিষ্ট বিভাগসমূহে তেওঁলোকে পালন কৰিব সেয়া নিশ্চয়কৈ আগন্তুক সময়ত এয়া লক্ষণীয় হৈ উঠিব